নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজিৰ নতুন ভিডিঅ'টোলৈ। এই ভিডিঅ'টিত আমি টপ 30 ওৱান ৱাৰ্ড সাবস্টিটিউশন অৰ্থাৎ এটা শব্দত প্ৰকাশ কৰা প্ৰশ্ন উত্তৰ আলোচনা কৰিম। যেহেতু ডিএমই 3rd গ্ৰেড টেকনিক্যাল এক্সামটোত এনে ধৰণৰ প্ৰশ্ন আহি গৈছে, সো নন টেকনিক্যাল এক্সামতো আহিব পাৰে। সো বলক ভিডিঅ'টো আৰম্ভ কৰো। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে এ পাৰ্সন হু লাভস হিজ কান্ট্ৰি। নিজৰ দেশক ভাল পোৱা ব্যক্তি এজনক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হয় অপশন বি পেট্ৰিয়ট, অৰ্থাৎ নিজৰ দেশক ভাল পোৱা ব্যক্তি এজনক পেট্ৰিয়ট বুলি কোৱা হয়। অপশন এ দি আছে নেশ্যনেলিষ্ট। নেশ্যনেলিষ্টক এ পাৰ্সন হু ষ্ট্ৰংলি সাপোৰ্টস দেয়াৰ নেশ্যন এণ্ড ইটস ইণ্টাৰেষ্ট। নেশ্যনেলিষ্ট মানে কি? যিজন ব্যক্তি নিজৰ জাতি আৰু ইয়াৰ স্বাৰ্থক তীব্ৰভাৱে সমৰ্থন কৰে। তাৰপিছত আছে চিটোত আছে এক্টিভিষ্ট। এক্টিভিষ্ট মানে হ'ল এজন ব্যক্তি যিজনে সামাজিক বা ৰাজনৈতিক পৰিৱৰ্তনৰ বাবে প্ৰচাৰ চলায়, তাক এক্টিভিষ্ট বুলি কোৱা হয়। তাৰপিছত আছে ৰিফৰ্মাৰ। ৰিফৰ্মাৰ মানে কি? সমাজ ব্যৱস্থাৰ উন্নতিৰ বাবে কাম কৰা ব্যক্তিক কি কোৱা হয়? ৰিফৰ্মাৰ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 2, এ পাৰ্সন হু কাটছ হেয়াৰ। চুলি কটা ব্যক্তি এজনক কি বুলি কোৱা হয়? ইয়াৰে অপশন বিটো শুদ্ধ হ'ব, বাৰ্বাৰ, অৰ্থাৎ চুলি কটা ব্যক্তিক বাৰ্বাৰ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 3, এ পাৰ্সন হু ৰাইটছ এ বুক। কিতাপ লিখা ব্যক্তি এজনক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ব অপশন বি অথৰ, অৰ্থাৎ এ পাৰ্সন হু ৰাইটছ এ বুক অৰ্থাৎ যিয়ে কিতাপ লিখে তাক অথৰ বুলি কোৱা হয়। অপশন এত পয়েট বুলি দি আছে। পয়েট মানে হ'ল যিয়ে কবিতা লিখে, অৰ্থাৎ এ পাৰ্সন হু ৰাইটছ এ পয়েম। এডিটৰ মানে হ'ল এ পাৰ্সন হু ৰিভাইজেছ, কাৰেক্টছ অৰ প্ৰিপেয়াৰ্ছ ৰিটেন কণ্টেণ্ট ফৰ পাব্লিকেশ্যন, অৰ্থাৎ যিয়ে বিষয়বস্তুবোৰক কি কৰে, সংশোধন বা কাৰেকশ্যন কৰে, তাক এডিটৰ বুলি কোৱা হয়। আৰু নভেলিষ্ট মানে হ'ল এ পাৰ্সন হু ৰাইটছ এ নভেল, অৰ্থাৎ উপন্যাস, যিয়ে উপন্যাস লিখে তাক নভেলিষ্ট বুলি কোৱা হয়। Question number 4, a person who studies rock and minerals। শিল আৰু খনিজ পদাৰ্থ অধ্যয়ন কৰা ব্যক্তিক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হয় অপশন এ জিঅ'লজিষ্ট, অৰ্থাৎ শিল আৰু খনিজ পদাৰ্থ অধ্যয়ন কৰা ব্যক্তিক জিঅ'লজিষ্ট বুলি কোৱা হয়। এ পাৰ্সন হু ষ্টাডিজ ৰকছ এণ্ড মিনাৰেলছ ইজ জিঅ'লজিষ্ট। এত দিয়া আছে আৰ্কিঅলজিষ্ট। আৰ্কিঅলজিষ্টটো মানে কি? এ পাৰ্সন হু ষ্টাডিজ হিউমেন হিষ্ট্ৰী এণ্ড প্ৰি হিষ্ট্ৰী থ্ৰু এক্সকিভেশ্যন এণ্ড আৰ্টিফেক্টছ, অৰ্থাৎ খনন আৰু শিল্পকৰ্মৰ জৰিয়তে যিজন ব্যক্তিয়ে ইতিহাস আৰু প্ৰাগৈতিহাসক অধ্যয়ন কৰে তাক আৰ্কিঅলজিষ্ট বুলি কোৱা হয়। তাৰপিছত আছে পেলিঅন্টলজিষ্ট, মানে কি? এ পাৰ্সন হু ষ্টাডিজ ফসিলছ টু আণ্ডাৰষ্টেণ্ড লাইফ ইন প্ৰি হিষ্ট্ৰিক টাইমছ, মানে কি? প্ৰাগৈতিহাসিক যুগত জীৱন বুজিবলৈ জীৱাশ্ম অধ্যয়ন কৰা ব্যক্তিক কি বুলি কোৱা হয়? পেলিঅন্টলজিষ্ট বুলি কোৱা হয়। আৰু মিনাৰেলজিষ্ট মানে কি? এ পাৰ্সন হু ষ্টাডিজ মিনাৰেলছ, দেয়াৰ কম্পজিশ্যন এণ্ড প্ৰপাৰ্টিজ, অৰ্থাৎ কেৱল খনিজ পদাৰ্থক ষ্টাডি কৰে বা অধ্যয়ন কৰে তাক মিনাৰেলজিষ্ট বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 5, এ পাৰ্সন হু লাভছ বুকছ। কিতাপ ভাল পোৱা ব্যক্তি এজনক কি বুলি কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশন এ বিব্লিঅফাইল, অৰ্থাৎ কিতাপ ভাল পোৱা ব্যক্তি এজনক বিব্লিঅফাইল বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 6, এ পাৰ্সন হু ইজ এফ্ৰাইড অফ হাইটছ। উচ্চতালৈ ভয় কৰা ব্যক্তি এজনক কি বুলি কোৱা হয়? অপশন এত আছে এক্ৰফবিক, বি আছে ক্লষ্ট্ৰফবিক, এৰফবিক আৰু ভাৰ্টিজিনাছ। তো শুদ্ধ উত্তৰটো হয় অপশন এ এক্ৰফবিক, অৰ্থাৎ এ পাৰ্সন হু ইজ এফ্ৰাইড অফ হাইটছ, অৰ্থাৎ উচ্চতালৈ ভয় কৰা ব্যক্তি এজনক এক্ৰফবিক বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 7, এ পাৰ্সন হু ট্ৰেভেলছ টু আননন প্লেচেছ। অজ্ঞাত স্থানলৈ যাত্ৰা কৰা ব্যক্তিক কি বুলি কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশন বি এক্সপ্লৰাৰ, অৰ্থাৎ যিয়ে চিনি নোপোৱা ঠাইলৈ ভ্ৰমণ কৰিবলৈ যায় তাক কি বুলি কোৱা হয়? এক্সপ্লৰাৰ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 8, এ পাৰ্সন হু ষ্টাডিজ প্লেণ্টছ। উদ্ভিদক অধ্যয়ন কৰা ব্যক্তিক কি বুলি কোৱা হয়? অপশন এত আছে বটানিষ্ট, হৰ্টিকালচাৰিষ্ট, বায়'লজিষ্ট, ইক'লজিষ্ট। শুদ্ধ উত্তৰটো হয় অপশন এ বটানিষ্ট, অৰ্থাৎ উদ্ভিদৰ বিষয়ে অধ্যয়ন কৰা ব্যক্তিক বটানিষ্ট বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 9, এ প্লেচ ৱেৰ ফিছ আৰ কেপ্ট। মাছ ৰখা ঠাইক কি বুলি কোৱা হয়? অপশন এত আছে টেংক, হেটচাৰী, ফিচাৰী, একুৱেৰিয়াম। শুদ্ধ উত্তৰটো হয় অপশন ডি একুৱেৰিয়াম, অৰ্থাৎ মাছ য'ত ৰখা হয় তাক একুৱেৰিয়াম বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 10, এ প্লেচ ৱেৰ বাৰ্ডছ আৰ কেপ্ট। চৰাই ৰখা ঠাইক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হয় অপশন এ এভিয়েৰী, অৰ্থাৎ চৰাই য'ত ৰখা হয় তাক এভিয়েৰী বুলি কোৱা হয়। এভিয়েটৰ মানে হৈছে
যে বিমান চলাই তাকে এভিয়েটৰ বুলি কোৱা হয়। তাৰপিছত স্নেকচুৱেৰী হ'ল জীৱ জন্তু চৰাই বা অন্য বন্য প্ৰাণীসমূহক য'ত সংৰক্ষণ কৰা হয় তাক স্নেকচুৱেৰী বুলি কোৱা হয়। আৰু এপিয়াৰী মানে হ'ল মৌমাখি য'ত ৰাখে তাক এপিয়াৰী বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 11, এ পাৰ্চন হু চেলছ কেক বিক্ৰী কৰা ব্যক্তি এজনক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হয় অপশ্যন বি, বেকাৰ। অৰ্থাৎ কেক বিক্ৰী কৰা ব্যক্তি এজনক বেকাৰ বুলি কোৱা হয়। অপশ্যন এত আছে কনফেকশ্যনাৰ মানে হ'ল যিয়ে মিঠাই তৈয়াৰ কৰে বা বিক্ৰী কৰে তাক কনফেকশ্যনাৰ বুলি কোৱা হয়। তাৰপিছত বেকাৰ মানেতো যিয়ে কেক বিক্ৰী কৰে। তাৰপিছত পেষ্ট্ৰি চেফ মানে কি? যে পেষ্ট্ৰি নাইবা ডেজাৰ্ট নাইবা কেকো বিক্ৰী কৰে পেষ্ট্ৰি চেফ বুলি কোৱা হয় তাক। আৰু ভেণ্ডৰ মানে হ'ল সাধাৰণতে বজাৰ বা ৰাস্তাত সামগ্ৰী যিবিলাকে বিক্ৰী কৰে তাক ভেণ্ডৰ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 12, এ প্লেচ ৱেৰ ট্ৰিজ আৰ কাল্টিভেটেড। গছ পুলি খেতি কৰা ঠাইক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হয় অপশ্যন এ, এৰবৰেটাম। অৰ্থাৎ গছ পুলি খেতি কৰা ঠাইক এৰবৰেটাম বুলি কোৱা হয়। নাৰ্চাৰীৰ মিনিংটো হ'ল গুটিৰ পৰা পুলি ডাঙৰ দীঘল কৰা ঠাই। তাৰপিছত প্লেণ্টেশ্যন মানে হ'ল ব্যৱসায়িক উদ্দেশ্যত শস্য বা খেতি কৰা বৃহৎ বাগিচা। অৰ্কাৰ্ড মানে হ'ল ফল মূলৰ গছ য'ত ৰোপণ কৰা হয় তাক অৰ্কাৰ্ড বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 13, এ ছাডেন ব্ৰাষ্ট অফ ৰেইন। হঠাতে হোৱা বৰষুণ বিস্ফোৰণক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হয় অপশ্যন চি, স্কোৱাল। অৰ্থাৎ যেতিয়া হঠাতে বৰষুণ হয় তাক স্কোৱাল বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 14, এ পাৰ্চন হু ইটছ টু লিটল। অৰ্থাৎ যিয়ে বহুত কম খায় তাক কি বুলি কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন বি, এনৰেক্সিক। অৰ্থাৎ যিয়ে খাদ্য কম খায় তাক এনৰেক্সিক বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 15, এ পাৰ্চন হু ইজ ফণ্ড অফ কালেক্টিং থিংছ। বস্তু সংগ্ৰহ কৰিবলৈ ভাল পোৱা ব্যক্তি এজনক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰ বি, হৰ্ডাৰ। অৰ্থাৎ এ পাৰ্চন হু ইজ ফণ্ড অফ কালেক্টিং থিংছ। অৰ্থাৎ বস্তু সংগ্ৰহ কৰিবলৈ ভাল পোৱা ব্যক্তি এজনক কি বুলি কোৱা হয়? হৰ্ডাৰ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 16, এ পাৰ্চন হু লাভছ টু ইট। অৰ্থাৎ যিয়ে খাই ভাল পোৱা ব্যক্তিজনক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, গ্লুটন। অৰ্থাৎ যিয়ে খাই ভাল পায় তাক গ্লুটন বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 17, এ পাৰ্চন হু ষ্টাডিজ দ্য ইউনিভাৰ্ছ। বিশ্ব ব্ৰহ্মাণ্ড অধ্যয়ন কৰা ব্যক্তিজনক কি বুলি কোৱা হয়? অপশ্যন এটা আছে এষ্ট্ৰনমাৰ, বটানিষ্ট, জিঅ'লজিষ্ট, মেটেৰলজিষ্ট। শুদ্ধ উত্তৰটো হয় অপশ্যন এ, এষ্ট্ৰনমাৰ। অৰ্থাৎ বিশ্ব ব্ৰহ্মাণ্ড অধ্যয়ন কৰা ব্যক্তি এজনক এষ্ট্ৰনমাৰ বুলি কোৱা হয় বা এষ্ট্ৰফিজিষ্ট বুলিও কোৱা হয়। কুৱেশ্যন নম্বৰ 18, এ ডক্টৰ হু ট্ৰিটছ এনিমেল। জীৱ জন্তুৰ চিকিৎসা কৰা চিকিৎসকক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হয় অপশ্যন বি, ভেটেৰিনেৰিয়ান। অৰ্থাৎ জীৱ জন্তুৰ চিকিৎসা কৰা চিকিৎসকজনক ভেটেৰিনেৰিয়ান বুলি কোৱা হয় বা ভেট বুলিও কোৱা হয়। কুৱেশ্যন নম্বৰ 19, এ পাৰ্চন হু কান নট চি। অৰ্থাৎ চকুৰে যিজনে দেখা নাপায় তাক কি বুলি সেই ব্যক্তিজনক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰ অপশ্যন চি, ব্লাইণ্ড। অৰ্থাৎ চকুৰে দেখা নোপোৱা ব্যক্তি এজনক ব্লাইণ্ড বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 20, এ পাৰ্চন হু কান নট হেয়াৰ। অৰ্থাৎ এজন ব্যক্তি যিজনে কাণেৰে শুনিব নোৱাৰে সেই ব্যক্তিজনক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হয় অপশ্যন চি, ডেফ। যে কাণেৰে শুনিব নোৱাৰে তাক ডেফ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 21, এ পাৰ্চন হু ষ্টাডিজ এনচিয়েণ্ট টেক্সট। অৰ্থাৎ প্ৰাচীন গ্ৰন্থ অধ্যয়ন কৰি যিজনে ভাল পায় সেই ব্যক্তিজনক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হয় অপশ্যন বি, ফিল'লজিষ্ট। অৰ্থাৎ প্ৰাচীন গ্ৰন্থ অধ্যয়ন কৰা ভাল পোৱা ব্যক্তিজনক ফিল'লজিষ্ট বুলি কোৱা হয়। লিংগুইষ্ট মানে কি? ভাষা আৰু ইয়াৰ গঠন সম্পৰ্কে অধ্যয়ন কৰা ব্যক্তিক লিংগুইষ্টিক বুলি কোৱা হয়। তাৰপিছত হিষ্টৰিয়ান মানে হ'ল যি অতীতৰ পৰিঘটনা আৰু সমাজৰ বিষয়ে অধ্যয়ন কৰে তাক হিষ্টৰিয়ান বুলি কোৱা হয়। আৰ্কিঅলজিষ্টটো আগতে ডিছকাছ কৰিছোঁৱে। কুৱেশ্যন নম্বৰ 22, এ প্লেচ ৱেৰ বাৰ্ডছ এণ্ড এনিমেল আৰ কেপ্ট ফৰ ভিজিটাৰ্ছ। দৰ্শনাৰ্থীৰ বাবে চৰাই আৰু জীৱ জন্তু ৰখা ঠাইটোক কি বুলি কোৱা হয়? সকলোৱে জানো অপশ্যন চি হ'ব, জু। অৰ্থাৎ য'ত চৰাই আৰু জীৱ জন্তু ৰখা হয় দৰ্শনাৰ্থীৰ বাবে তাক জু বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 23, এ পাৰ্চন হু কালেক্টছ কইন এজ এ হবি। এজন ব্যক্তি যিজনে মুদ্ৰা সংগ্ৰহ কৰি ভাল পায় তাক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, নিউমিছমেটিষ্ট। কইন সংগ্ৰহ কৰি ভাল পোৱা ব্যক্তিজনক নিউমিছমেটিষ্ট বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 24, এ পাৰ্চন হু ন'জ মেনি লেংগুৱেজেছ। বহুতো
বহুত ভাষা জনা ব্যক্তি এজনক কি বুলি কোৱা হয় উত্তৰটো হয় অপশ্যন এ পলিগট অৰ্থাৎ যিজন ব্যক্তিয়ে বহুত লেংগুৱেজ জানে অৰ্থাৎ বহুত ভাষা জানে তাক পলিগট বুলি কোৱা হয় Question number 25 A person who cannot speak কথা ক'ব নোৱাৰা ব্যক্তি এজনক কি বুলি কোৱা হয় যিয়ে মুখেৰে কথা ক'ব নোৱাৰে তাক কোৱা হয় অপশ্যন বি মিউট অৰ্থাৎ যিয়ে মুখেৰে কথা ক'ব নোৱাৰে তাক মিউট বুলি কোৱা হয় Question number 26 A man whose wife has died যিজন পুৰুষৰ পত্নীৰ মৃত্যু হৈছে সেই ব্যক্তিজনক কি বুলি কোৱা হয় উত্তৰটো হয় অপশ্যন বি উইডোৱাৰ অৰ্থাৎ যিজন পুৰুষৰ পত্নীৰ মৃত্যু হৈছে তাক উইডোৱাৰ বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো হ'ল এ ওমেন হুজ হাজবেণ্ড হেজ ডাইড এতিয়া সুধিছে যিগৰাকী মহিলা স্বামীৰ মৃত্যু হৈছে তাক কি বুলি কোৱা হয় উত্তৰটো হয় অপশ্যন এ উইডো অৰ্থাৎ মহিলাৰ স্বামীৰ মৃত্যু হ'লে তাক উইডো বুলি কোৱা হয় আৰু যদি ব্যক্তি এজনৰ ৱাইফটো মৰি যায় তেনেহ'লে তাক উইডোৱাৰ বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 28 এ পাৰ্চন হু চেলছ ফ্লাৱাৰ ফুল বিক্ৰী কৰা ব্যক্তি এজনক কি বুলি কোৱা হয় এইটো মোষ্ট ইম্পৰ্টেণ্ট হয় উত্তৰটো হয় অপশ্যন বি ফ্লৰিষ্ট অৰ্থাৎ ফুল বিক্ৰী কৰা মানুহ এজনক ফ্লৰিষ্ট বুলি কোৱা হয় এ পাৰ্চন হু ডাজ নট বিলিভ ইন গড ভগৱানক বিশ্বাস নকৰা ব্যক্তি এজনক কি বুলি কোৱা হয় যিয়ে ভগৱানক বিশ্বাস নকৰে তাক কোৱা হয় অপশ্যন এ এথিষ্ট ভগৱানক বিশ্বাস নকৰা ব্যক্তি এজনক এথিষ্ট বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 30 এ পাৰ্চন হু ইজ ডিভোটেড টু দ্য ৱেলফেয়াৰ অফ ওমেন নাৰীৰ কল্যাণৰ বাবে নিষ্ঠাবান ব্যক্তি এজনক কি বুলি কোৱা হয় এই অপশ্যন চাৰিটাৰ কোনটো শুদ্ধ হয় আপোনালোকে কমেণ্ট কৰি জনাব ভিডিঅ'টোত এইকেইটাই প্ৰশ্ন আছিল আশা কৰোঁ প্ৰশ্নকেইটা আপোনালোকৰ বহুত হেল্প হ'ব ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানেই